নমস্কাৰ চিউৰ সাকসেছলৈ স্বাগতম এটা বেলেগ ধৰণৰ কথা বতৰা আলোচনা কৰোঁ বুলি অকল ছাত্ৰ ছাত্ৰীসকলৰ লগতে নহয় আমাৰ সকলো ভিউৱাৰ্ছৰ লগত ইয়াত থিয় হৈছোঁ সৰু কথা এটা মই আমাৰ ওচৰৰে চেণ্টাৰটোলৈ গৈছিলোঁ চাইকেলখন পাম্প কৰোঁ বুলি এনেইতো বৰ্তমান দেশৰ অৱস্থা কেনেকুৱা আমি সকলোৱে জানোৱেই চাইকেল দোকান নাই প্ৰায় বন্ধ এখন দোকান পালোঁ ল'ৰাটোৱে ক'লে যে ছাৰ কিন্তু বহনি কৰিব লাগিব মই দোকান খুলিছোঁ এতিয়া আবেলি 5টামান বজাত মই বোলো হ'ব দিয়া এতিয়া ল'ৰাটোৱে এনেই পইচা কেইটামান ল'বলৈও বেয়া পাইছে গতিকে ছাৰ ভল টিউব এটাকে সলাই দিওঁ মই বোলো মোৰ ভল টিউব ধুনীয়া হৈ আছে ভল টিউব মানে এই টিউবত লগা যে ভেলভ টিউব মই কিন্তু ভেলভ টিউব বুলি নকওঁ ভল টিউব বুলিয়ে ক'ম আমাৰ জিভাই উচ্চাৰণ কৰিবলৈ যিটোকে সুবিধা পায় জিভা সেইফালে গুচি যায় জিভাইটো আৰু ব্যাকৰণ নামানে ব্যাকৰণ আমাৰ মগজুৰ কাৰণেহে গতিকে জিভাই সহজ উচ্চাৰণৰ ফালে গুচি যায় সেইকাৰণে আমি সাধাৰণতে ভল টিউব বুলি কওঁ মই ভল টিউব বুলিয়ে ক'ম ভেলভ টিউব বুলি নকওঁ ল'ৰাটোৱে এটা ঠাইতে দুটাই লৈ আনিলে কৈছে ছাৰ এয়া চাইনিজ ভল টিউব লগাবনে মই বোলো চাইনাৰ মাল আমি বৰ্জন কৰি আছোঁ তোৰ দোকানত আকৌ এতিয়া চাইনিজ ভল টিউব ক'ৰ পৰা ওলালি কৈছে ছাৰ এইবিলাক আগৰ ষ্টক আজিকালি নানো আৰু মই বোলো নহয় তই নানো সেইটো তোৰ কথা তাৰ লগত মোৰ সম্পৰ্ক নাই কিন্তু কথা হ'ল আপোনালোকে এতিয়া ভাবক পাতি চাইকেল এখনত লগোৱা ভল টিউব পৰ্যন্ত চাইনাৰ পৰা আহিছে ইমান গ্ৰামীণ অঞ্চলত অথচ আমি এতিয়া চাইনিজ মাল বৰ্জন কৰাৰ বাবে এটা জোৱাৰ তুলি আছোঁ খুব ভাল কথা আমি বিদেশী বস্তু পাৰিলে গোটেইখিনিয়ে বৰ্জন কৰিব লাগিব তেতিয়া আমি স্বনিৰ্ভৰ হ'ব পাৰিম কিন্তু আমি আত্মনিৰ্ভৰ হ'ব নোৱাৰা পৰ্যন্ত আমিতো বাহিৰৰ কিবা কিবি লৈ থাকিবই লাগিব আজি চাইনা ভাৰতৰ কিবা সংঘাত আহিছে সেইটো এটা বেলেগ কথা আৰু চাইনা বস্তু সকলো আমি বৰ্জন কৰিব পাৰিমেই বুলি পাৰিলে কিন্তু ভাল মই সেইটো সমৰ্থন কৰোঁ কিন্তু পাৰিম নে নোৱাৰিম তাত কিন্তু সন্দেহ আছে সাধাৰণ চেণ্টাৰ এটালৈ গ'লেই এই পালেংখনৰ দাম কিমান ছাৰ এইখনৰ দাম অলপ বেছি সেইখন লওক কিয় চাইনিজ পালেং কম দাম কোৱালিটিও বোধ কৰোঁ মোটামুটি বেয়া নহয় ভৰ্তি হৈ আছে এতিয়া কথাটো হ'ল আমি গ্ৰাহক ক্ৰেতা বিক্ৰেতালৈ যদি যাওঁ আমি গ্ৰাহকে কম দামত ভাল বস্তু যিটো পাম সেইটোকে আমি ল'ম কথাটো সেইটোৱে আৰু সেই ভল টিউব দুটা লগাই পেলাই মই চালোঁ মই বোলো পাম্প কৰি দিব পাম্প কৰিব নোৱাৰোঁ ল'ৰাটোৱে ক'লে ছাৰ মই পাম্প কৰি দিম আপুনি কিন্তু পাম্পটো মাৰি চাওকচোন মাৰি চাইছোঁ অকণো জোৰেই নালাগে অকণো জোৰ নালাগে আৰু খুব বেছি 6-7 পাম্প মাৰিলে চাইকেলৰ পাম্পটো হৈ গ'ল বস্তুটো চাওক এতিয়া আপুনি কিন্তু বস্তুটো বোধ কৰোঁ ভাল নহয় ল'ৰাটোৱে কৈছে যে 6-7 মাহৰ পিছততো বেয়া হৈ যাব যি হওক মই এই ৰেফাৰেঞ্চটো আনিছোঁ এইকাৰণে যে আমি এতিয়া বিদেশী বস্তু চাইনিজ বস্তু বৰ্জন কৰিব পৰা অৱস্থাত আমাৰ ৰাজ্যখন আমাৰ দেশখন আছে নে নাই কথাটো হ'ল সেইটো যুদ্ধ এখন আৰম্ভ হোৱাৰ নিচিনা হৈছে যুদ্ধ হ'বগৈ নে নহ'বগৈ সেইটোও ক'ব নোৱাৰোঁ এই কাজিয়া পেচালটো হৈ থাকিব কাজিয়া পেচাল লগাটোতো এটা স্বাভাৱিক কথা আপোনালোকৰ কাৰোবাৰ লগত মোৰ ব্যক্তিগতভাৱে কাজিয়া পেচাল লাগিব পাৰে একো ডাঙৰ কথা নহয় প্ৰেম প্ৰীতি যেনেকৈ স্বাভাৱিক মানুহৰ হাই কাজিয়াটো তেনেকৈ স্বাভাৱিক কিন্তু একেবাৰে সাংঘাতিক ধৰণৰ ব্যাপকভাৱে এখন যিটোক মানে ৱাৰ বুলি কোৱা যায় যুদ্ধ সেই যুদ্ধ এখন হ'ব নে নহ'ব সেই কথাটো কিন্তু ক'ব পৰা নাযায় দুখনকৈ বিশ্বযুদ্ধই পৃথিৱী কঁপাই গ'ল জাতিসংঘ গঠন হ'ল জাতিসংঘই মহাযুদ্ধ বন্ধ কৰিব নোৱাৰিলে দ্বিতীয় মহাযুদ্ধ আকৌ আৰম্ভ হ'ল ৰাষ্ট্ৰসংঘৰ জন্ম হ'ল ৰাষ্ট্ৰসংঘৰ নেতৃত্বত হওক বা বিশ্ব মানৱৰ চেতনাৰ উত্তৰিত অৱস্থাৰ কাৰণেই হওক এখন বিশ্বযুদ্ধ আৰু হোৱাগৈ নাই হ'লে কি হ'ব বেলেগ কথা কোনোবাটো কৈছে তৃতীয় বিশ্বযুদ্ধখন কি হয় নাজানো চতুৰ্থ বিশ্বযুদ্ধ হ'লে কিন্তু মাটিৰ চপৰাৰ সৈতে যুদ্ধ কৰিব লাগিব মানে পৃথিৱীৰ সভ্যতা সমস্ত ধ্বংস হৈ যাব হ'বও পাৰে কিন্তু বাস্তৱ অভিজ্ঞতাই আপোনালোককো শিকাইছে
বোধ কৰোঁ এখন মহাযুদ্ধ নহ'বও পাৰে, কাজিয়া পেচাল লাগি থাকিব, এইটো স্বাভাৱিক। এই কথাকেইটা মই এইকাৰণে কৈছোঁ যে মাজতে আপোনালোকৰ বহুতে নিশ্চয় কিতাপখন পঢ়িছে, জৰ্জ অৰৱেল চাহাবৰ 1984, উপন্যাসখনৰ নাম 1984। উপন্যাসখন প্ৰকাশ হৈছে 1949ত। 49ত প্ৰকাশ হোৱা কিতাপখনৰ নাম দিছে 1984। তাত এই যুদ্ধ বিগ্ৰহ কিবা কিবিলাকৰ কথা বতৰা কিছুমান আলোচনা কৰিছে আৰু বিশ্বত সমাদৃত এখন কিতাপ জৰ্জ অৰৱেল। আচল নাম জৰ্জ অৰৱেল নহয়, এটা ছদ্ম নামে। মই ইয়াত জৰ্জ অৰৱেলৰ কথা ক'বলৈ খাৰা হোৱা নাই, গতিকে সেইটো বাদ দি থৈছোঁ। কিন্তু এটা ইনফৰমেশ্যন জানে যদিও কৈছোঁ যে আমাৰ ভাৰতৰে মানুহ, ভাৰততে জন্ম হৈছিল, বেংগলত জন্ম জৰ্জ অৰৱেল চাহাবৰ। 1984 কিতাপখনত কিছুমান কথা বতৰা লিখিছে যুদ্ধ সম্পৰ্কে, খুব সৰু কথা। মই অকণমান তাৰ আভাস এটা দিবলৈ চেষ্টা কৰিছোঁ, আপোনালোকেও ভাবিব, প্ৰশ্ন কৰিব। তাত লিখিছোঁ, অৰৱেল চাহাবে লিখিছে, আচলতে তেওঁৰ ধাৰণাটোলৈ মই কিবা কিবি অলপ কৰিছোঁ। প্ৰস্তাৱনা: মানুহৰ চিন্তা কৰা কাৰ্যটো বন্ধ কৰিব নোৱাৰি, কিন্তু সিহঁতে যেনেদৰে চিন্তা কৰাটো বিচাৰে ঠিক তেনেকৈ চিন্তা কৰিবলৈ প্ৰশিক্ষণ দিবতো পাৰি। খুব সুস্থভাৱে আৰু ধৈৰ্য সহকাৰে প্ৰশিক্ষণ দিলে কামটো হয়তো কৰিব পৰা যাব। চিন্তাত প্ৰতিবাদ নাথাকিলে বা সিহঁতক ব্যতিব্যস্ত কৰিব পৰা চিন্তা কৰিব নেজানিলে সমাজত দেখোন কেৱল শান্তি আৰু শান্তিয়েই থাকিব। সিহঁতো সদায় তেনেকৈয়ে থাকিব আৰু মানুহবোৰো, আমিবোৰো সদায় এনেকৈয়ে থাকিম। এইটোৱেইতো সমাজত শান্তি ৰক্ষা কৰাৰ একমাত্ৰ উপায়। সিহঁত শান্তিপ্ৰিয় লোক, গতিকে শান্তি সিহঁতৰ কাম্য। সেয়ে মানুহৰ মাজত শান্তি ৰক্ষা কৰাটো সিহঁতৰ একমাত্ৰ উদ্দেশ্য। প্ৰশিক্ষণ আৰম্ভ কৰাটো অতি জৰুৰী। সিহঁতে যেনেকৈ ভাবে মানুহক তেনেকৈ ভাবিবলৈ বাধ্য কৰাব লাগিব। এই সিহঁত কোন? এইটো নৈবৰ্তিক কিবা এটা ধাৰণা বুলি ধৰি লওক। সিহঁতে যেনেকৈ ভাবে মানুহক তেনেকৈ চিন্তা কৰিবলৈ বাধ্য কৰিব লাগিব, তাৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। আমি যেনেকৈ ভাবোঁ, আপুনি মই যেনেকৈ ভাবোঁ, আমি সাধাৰণ জনতাই যেনেকৈ ভাবোঁ, তেনেকৈ ভাবিলে নহ'ব। কোনোবাই আমি কেনেকৈ ভাবিম, কেনেকৈ চিন্তা কৰিম, এইটো ঠিক কৰি দিব আৰু সেই ৰেডিমেড চিন্তাৰ প্ৰতি আমি চিন্তা কৰি গৈ থাকিব লাগিব। এইটো প্ৰস্তাৱনাৰ কথা। আৰু যুদ্ধ সম্পৰ্কে খুব অকণমান কথা আছে, বৰ দীঘলকৈ আছে। মই বস্তুটো এই কৰোণা আৰম্ভ হোৱাৰ আগতেই মই এইটো ঠিক কৰি থৈছিলোঁ কিবা কিবি কৰিম বুলি, কিন্তু কৰোণা হৈ গ'ল, গতিকে একো কৰা নাই। ইয়াতে আছে, গতিকে আজি আপোনালোকৰ লগত কথা পাতোঁ বুলিয়ে বস্তুটো উলিয়ালোঁ। এইটো 6 নম্বৰ সিদ্ধান্ত এটা লৈছে তেওঁলোকে, প্ৰস্তাৱনাত সেইখিনি কথা আছে। 6 নম্বৰ সিদ্ধান্তটো হ'ল যুদ্ধ মানেই শান্তি। যুদ্ধই দেশপ্ৰেমৰ জন্ম দিয়ে। দেশপ্ৰেমিক যিমানে বাঢ়ে সমাজত শান্তিও সিমানে বাঢ়ে। গতিকে শান্তিৰ স্বাৰ্থত দেশখনে সদায় বহিঃশত্ৰুৰ লগত যুদ্ধৰ বাতাবৰণ এটা ৰক্ষা কৰি চলিব লাগিব। কৃত্ৰিমভাৱে দেশখনত যুদ্ধৰ পৰিৱেশ এটা বৰ্তাই ৰাখিব লাগিব, যাতে একেবাৰে তলমজলীয়া মানুহ সদায় প্ৰস্তুত হৈ থাকিব দেশৰ বাবে প্ৰাণ দিবলৈ, দেশৰ বাবে শ্বহীদ হ'বলৈ। যুদ্ধ মানে শান্তি বুলি কৈছে। এটা আতংকৰ পৰিৱেশ, এটা সংশয়ৰ পৰিৱেশ, এটা খেলি মেলি ভাৱ মানুহৰ মনৰ মাজত সদায় সৃষ্টি কৰিব লাগিব। এইটো চিন্তা কেনেকৈ কৰিব লাগিব তেওঁলোকে ঠিক কৰি ল'ব। সেই চিন্তা কেনেকৈ কৰিব লাগিব, তাৰে এটা চিন্তা হৈছে মানুহৰ মাজত আতংক, সংশয়, খেলি মেলি এটা সদায় বৰ্তি থাকিব লাগিব। তেতিয়া এই সংশয়ৰ মাজত, আতংকৰ মাজত থকা মানুহবিলাকক ৰক্ষণাবেক্ষণ দিবৰ বাবে সিহঁতে চেষ্টা কৰিব সিহঁতৰ মতে। কোনোবা এখন দেশৰ
সাৰ্বভৌমত্বৰ ওপৰত কোনোবাই যদি আক্ৰমণ আনে আমিতো বাধ্য হ'ব লাগিব, যাব লাগিব, আমি প্ৰস্তুত হ'ব লাগিব। এই প্ৰস্তুতিটো সদায় চলি থাকিব লাগিব। এইটো এটা আতংক আৰু সংশয়ৰ পৰিৱেশ সদায় থাকিব লাগিব। স্বাভাৱিক অৱস্থাত দেশপ্ৰেম জাগ্ৰত নহয়। স্বাধীনতা আন্দোলনৰ সময়ত দেশপ্ৰেমৰ যি জোৱাৰ পৰৱৰ্তী সময়ত লাহে 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 স্তিমিত হৈ আহে। স্বাধীনতা দিৱসত, গণতন্ত্ৰ দিৱসত, ৰাষ্ট্ৰীয় দিৱসবিলাকত জনতাৰ যি সহযোগিতা উচ্ছ্বাসপূৰ্ণ লাহে লাহে কমি আহে। স্বাভাৱিক হৈ গ'ল পৰিস্থিতিটো। এক অস্বাভাৱিক পৰিস্থিতি থাকিব লাগিব, এটা তীব্ৰ কাৰণ থাকিব লাগিব, ঐতিহাসিক কাৰণ হ'ব লাগিব, নাথাকিলেও সৃষ্টি কৰি ল'ব লাগিব। তেতিয়াহে দেশপ্ৰেম জাগ্ৰত হ'ব, দেশৰ প্ৰতি আনুগত্য থাকিব। দেশৰ প্ৰতি যিমানে আনুগত্য বাঢ়ে, তেনেকুৱা নাগৰিকৰ সংখ্যা যিমানে বাঢ়ে, সমাজত সিমানে শান্তি বিৰাজ কৰে। আৰু সেই শান্তি তেওঁলোকেও কামনা কৰে, আমিও কামনা কৰোঁ। গতিকে অৰৱেল চাহাবে যুদ্ধ মানেই শান্তি বুলি কৈছে। 49ৰ কিতাপখনত 1984ত বিশ্বত কি হ'ব কল্পনা কৰি তেওঁ সেই কথা বতৰাখিনি কৈছে। নিশ্চয় আপোনালোকৰ বহুতে পঢ়িছে জৰ্জ অৰৱেলৰ কিতাপখন। এনিমেল ফাৰ্ম লিখা বিখ্যাত লেখকজনেই হ'ল জৰ্জ অৰৱেল। গতিকে মই বেছি কথা আৰু নকওঁ। কিতাপখনত ঈশ্বৰ বিশ্বাস সম্পৰ্কেও কিছু কথা আছে, যে ঈশ্বৰে সমাজ ভাগ ভাগ কৰে, এই তত্ত্বতহে তেওঁলোকে বিশ্বাস কৰে। সেয়ে কোনো ধৰ্মত সিহঁতৰ বিশ্বাস নাই। সমাজক ভাগ ভাগ কৰি ৰাখিবৰ বাবে মানুহৰ মাজত ঈশ্বৰ বিশ্বাস বিয়পাই দিব আৰু সিহঁতে সকলো ধৰ্মকে প্ৰৰোচিত কৰিব। দেশৰ উপাৰ্জনৰ আধা অংশ কেৱল এই কামত খৰচ কৰিব। আনৰটোতকৈ মোৰটোহে শ্ৰেষ্ঠ। এই তত্ত্বৰ ভিত্তিত ভাষা, জাতি, কৃষ্টি, সংস্কৃতি আদিৰ ব্যাখ্যা আগবঢ়াব লাগিব। মানুহক কেৱল নিজৰটোৰ প্ৰতি অনুগত কৰি তুলিব লাগিব। আনৰ ধৰ্মতকৈ মোৰ ধৰ্ম শ্ৰেষ্ঠ। আপোনালোকৰ ভাষাতকৈ, আপোনালোকৰ জাতিতকৈ, মোৰ জাতিতকৈ, মোৰ ভাষাতকৈ, মোৰ কৃষ্টি সংস্কৃতিতকৈ আনৰটো শ্ৰেষ্ঠ। এই আমাৰ মাজত অঘোষিত এক দ্বন্দ্ব, এক প্ৰতিযোগিতা চলি থাকিব লাগিব। এই প্ৰতিযোগিতাৰ আঘাতবিলাকত মন গ'লে নিমখ ছটিয়াব পৰা যাব, মন গ'লে সান্তনাৰ মলম, অইণ্টমেণ্ট অফ কনচলেশ্যন দিব পৰাও যাব। এইবিলাক কথা। গতিকে সাম্প্ৰতিক সময়ত যিবিলাক কথা বতৰা চলি আছে, নুবুজা হৈ যাওঁ কেতিয়াবা। আমি নুবুজা হৈ যাওঁ, নুবুজা সাঁথৰ। কি সংশয়ৰ মাজত, কি আতংকৰ মাজত আমাৰ জাহাজখন গৈ আছে। ইপাৰো নাপাওঁ, সিপাৰো নাপাওঁ। সংশয়ৰ ধুমুহাত নাচিছে আমাৰ নাও। নাচি আছো, আমি নাচি আছো। এই কথাকেইটাকে মই আপোনালোকৰ আগত আচলতে কৈছোঁ। সেই চাইকেল পাম্প কৰিবলৈ যোৱা ভলটিউবটোৰ ঘটনাৰ লগত এই কথাখিনি মোৰ মনলৈ আহিছে। আমি কি এটা অৱস্থাৰ মাজত আমি এতিয়া ঠিক আছোঁ, আমি বুজি নাপাওঁ। টিভিৰ টক শ্ব'বিলাকে কিছু কিছু উত্তৰ দিয়ে, কিছু কিছু সংশয়ৰ সৃষ্টি কৰি দিয়ে। বাতৰি কাগজৰ বিবৃতিবিলাকে, আমাৰ ডাঙৰ ডাঙৰ নেতাসকলৰ, বিজ্ঞসকলৰ বিবৃতিয়ে কিছু কথা বুজাই দিয়ে, বেছিখিনি আন্ধাৰৰ মাজলৈ গুচি যায়। আন্ধাৰৰ মাজতহে যেন আচলখিনি আছেগে। পোহৰত আমাক যিখিনি টৰ্চ মাৰি দেখুৱাইছে সেইখিনি যেন আচল নহয়। কেতিয়াবা তেনেকুৱা ভাৱ হয়, কেতিয়াবা আকৌ ভাৱ হয় আন্ধাৰটোনো কিয় লাগে, বাদ দি থওঁ, পোহৰত যিখিনি দেখিছোঁ সেইটোৱে সঁচা, সেইমতেই চলি থাকোঁ। গতিকে আমি কেনেকৈ চলিম এইটো আমাৰ সকলোৰে নিজৰ নিজৰ কথা। এইখিনিকে মই আজি ক'লোঁ আৰু বৰ বিশেষ নকওঁ। এই কথাখিনি মোৰ মনলৈ আহিল, মই আপোনালোকৰ লগত বিনিময় কৰিবৰ বাবে মই কথাখিনি ক'লোঁ। আৰু চিয়'ৰ ছাকচেছৰ ছাত্ৰ ছাত্ৰীসকল, গতিকে পাঠ আলোচনা কৰিব লাগিছিলে, কিন্তু মাজে মাজে এনেকুৱা চিন্তন শিতানত আমি মনৰ মাজত খুদুৱাই থকা কিছু প্ৰশ্নও এনেকৈ এৰি দিওঁ। সকলোৱে চিন্তা কৰোঁ, উত্তৰ নিশ্চয় ওলাব। আমি আশাধাৰী জীৱ, আশালৈয়ে আমি আছোঁ। গতিকে আশাহত
সকলৰ প্ৰতিও দুআষাৰ কৈছোঁ। গতিকে আমি সকলো যিবিলাক নিয়ম বান্ধি দিছে এই কৰোনা ভাইৰাছৰ বাবে সেইবিলাক মানি চলোঁ, শান্তিৰে থাকোঁ, সুখেৰে থাকোঁ, ঘৰতে থাকোঁ। নমস্কাৰ।